খেতিয়ক মানুহ আমি খেতি কৰি পেলাই ইয়াত আমি জামুগুৰি 1 কিলোমিটাৰ দূৰ তাত যাব পাৰোঁ কিন্তু আমি দক্ষিণনাৰায়ণপুৰ চিনিয়ে নাপাওঁ কোনটো চুকত পঠাইছে আমি চিনিয়ে নাপাওঁ আমি তাত 12 কিলোমিটাৰ আমি যাব নোৱাৰোঁ আমি আজি একদম বহুত কষ্ট পাইছোঁ আমি ইমানেই কষ্ট পাইছোঁ আমি যাতে আমাক জামুগুৰিয়ে লাগে আমাক বেলেগ নালাগে আমি বেলেগ চিনি চমু হয় 1 কিলোমিটাৰতে আমি তাত যাব পাৰোঁ তালৈ 12 কিলোমিটাৰ আমাক যেনে তেনে অনুৰোধ কৰিছোঁ প্ৰশাসনক সকলোকে আপোনালোকৰ চেনেলৰ যোগেদি আমি সকলোকে অনুৰোধ কৰিছোঁ যাতে আমাক জামুগুৰিতে দি দিব আমাক বেলেগলৈ ঠেলি নিদিব এইটো আমি বিশেষতে গম পাইছোঁ যিটো প্ৰথম কচৰা মোবাইলত আমি পাইছোঁ যিটো এই কচৰা মতে বটাকানা ৱাৰ্ডক জামুগুৰি গাঁও পঞ্চায়তৰ পৰা বহিৰ্ভূত কৰি দক্ষিণ নাৰায়ণপুৰ গাঁও পঞ্চায়তত যিহেতু অন্তৰ্ভুক্ত কৰা যিটো খবৰ পাইছোঁ এই খবৰ পোৱা মতে গোটেই বটাকানা ৰাইজে গোটেইখিনি বহুত দুখিত হৈছে যাৰ পৰিপ্ৰেক্ষিতত আমি চিফ এক্সিকিউটিভ অফিচাৰ নাৰায়ণপুৰ CO ছাৰ বাইদেউ আৰু BDO বাইদেউ আৰু স্থানীয় MLA ডক্টৰ অমিয় কুমাৰ বুঢ়া ডাঙৰীয়াক আমি সাক্ষাৎ কৰিছোঁ আমাৰ সমস্যাখিনি কৈছোঁ যিহেতু আমাৰ জামুগুৰি গাঁও পঞ্চায়ত 1 কিলোমিটাৰ য'ত এতিয়া অন্তৰ্ভুক্ত কৰিব বিচাৰিছে দক্ষিণ নাৰায়ণপুৰ 10 কিলোমিটাৰ এইকাৰণে আমাৰ যিহেতু আমাৰ বটাকানা গাঁওবাসীয়ে বহুত দূৰত্বত আমি পঞ্চায়ত আমি কৰিব যাব নোৱাৰোঁ এইটো কাৰণে আমি ইয়াৰ জৰিয়তে আপোনালোকৰ জৰিয়তে আমি আমাৰ অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী মাননীয় ৰঞ্জিত দাস ডাঙৰীয়া আৰু আমাৰ লখিমপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰা ডাঙৰীয়া আৰু স্থানীয় বিধায়ক ডক্টৰ অমিয় কুমাৰ বুঢ়া ডাঙৰীয়াক আমি আবেদন জনাইছোঁ অনুৰোধ জনাইছোঁ যাতে এই বটাকানা ৱাৰ্ডবাসীৰ যিটো সেই সমস্যা সমাধান কৰিব আৰু যদি আমি ইয়াৰ পাছত যদি আমাৰ অভিনয় নিবেদন আমাৰ যিটো আবেদন আমাৰ যিটো সমস্যা যদি বুজি নাপায় তাৰ কাৰণে আমি বটাকানা ৱাৰ্ডবাসীয়ে তীব্ৰ আন্দোলন আৰু এনেকুৱা এটা আমি কাৰ্যসূচী আমি হাতত ল'ম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ